ইয়াতে কোনো ৰেল গেটৰ ব্যৱস্থা নাই। ইয়াতে ৰাইজে নিজৰ জীৱন বিপদাপন্ন কৰি এনেকৈ লেভেল ক্ৰছিং পাৰ হৈ আছে। দুৰ্ঘটনা ঘটিছে নে এনেকৈ? হয়, হৈ থাকে। হাজাৰ হাজাৰ মানুহ আছে এইফালে অহা যোৱা কৰে, মৰণ জীৱন মানে লৈ ফালে মানে পাৰ হ'ব লগা হয়। স্পীড আহে মানুহ, হয়, কেতিয়াবা মাজত ফাঁচি যায় গাড়ী। হয়, ইয়াত এটা অদ্ভুত ব্যৱস্থা। ইয়াতে এইজন চিকিউৰিটি গাৰ্ড, তেওঁ এতিয়া হুইচেল বজাই আছে। ইয়াতে মানুহবিলাক ৰখি গৈছে এনেকৈ। শ গাড়ী এইফালে পাৰ হৈ দিলি, তেতিয়া এক্সিডেণ্ট হৈ যাব পাৰে। হয়, এইটো মানে চৰকাৰে মানে ৰেলৱে গভৰ্ণমেণ্টে এইটো কিয় কনচিডাৰ কৰে আমি গম নাপাওঁ। এইটোতো হ'বই আৰু ডাঙৰ এক্সিডেণ্টটো হ'ব কেতিয়াবা। তেওঁলোকে যদি ফোনটো সময়মতে নাপায়, নিদিয়ে, হৈ যাব। ৰাস্তাটো বন্ধ হ'ব নালাগে, ৰাস্তাটো বন্ধ হ'লে মানে বহুত সমস্যা হৈ যাব। হয়, হয়, এইটোতো হাজাৰ হাজাৰ মানুহ পাৰ হয়। হয়, নমস্কাৰ। আপোনালোক সকলোকে বিষয় বিশেষ গানজুললৈ স্বাগতম জনাইছোঁ। আমি এতিয়া আছোঁ মালিগাঁও ৰেলৱে হেডকোৱাৰ্টাৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰৰ এইটো এটা উন্মুক্ত ৰেলৱে ক্ৰছিং। আপোনালোক দেখাবলৈ লৈছোঁ কেনেকৈ বিপদসংকুলভাৱে গাড়ী আৰু মানুহ পাৰ হয়। এইটো আছে মহানগৰীৰ পূব প্ৰান্তৰ বন্দা এৰিয়াত। ইয়াত এখন বন্দা মহাবিদ্যালয়, এইটো বন্দা মহাবিদ্যালয়, আৰু ইয়াত বন্দা মহাবিদ্যালয়ৰ গাতে লাগি আছে এইটো এটা লেভেল ক্ৰছিং, উন্মুক্ত লেভেল ক্ৰছিং। ইয়াতে কোনো ৰেল গেটৰ ব্যৱস্থা নাই। ইয়াতে ৰাইজে নিজৰ জীৱন বিপদাপন্ন কৰি এনেকৈ লেভেল ক্ৰছিং পাৰ হৈ আছে। ট্ৰেইন আহিলে ইয়াত গেট পেলাব পৰা কোনো ধৰণৰ ব্যৱস্থা নাই। আৰু এই উন্মুক্ত লেভেল ক্ৰছিংটো আছে নাৰেংগী ৰেলৱে ষ্টেচনৰ ব্ৰিজৰ কাষত। ইয়াত এখন সূচনা দেখিছোঁ আমি, কিন্তু সেইখনো একেবাৰে পঢ়িব পৰা অৱস্থাত নাই। এয়া চাওক, এইটো হৈছে ৰেল লাইন, এইটো উজনিৰ ফালে যোৱা ৰেল লাইন। আপোনালোকে সদায় এনেকৈ পাৰ হয় নেকি? এনেকৈ পাৰ হয়। কোনো ৰেল গেট ব্যৱস্থা নাই ইয়াতে? মানে আগত আছে, ইয়াতে নাই। ইয়াতে নাই। ইয়াতে কোনফালে যায়? ইয়াৰে কোনফালে যাব পাৰি? চপাইদাং, চপাইদাং পানীখাইটি। আপোনাৰ ক'ত ঘৰ? আমতল। আচ্ছা, কিমানমান মানুহ আছে এইফালে? বহুত হাজাৰ মানুহ হ'ব চাগে। হয়, ইয়াতে আপোনালোকে সৰুৰে পৰা এনেকৈয়ে চাগে অহা যোৱা কৰি আছে। হয়, 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 এনেকৈয়ে ইয়াতে মানুহ বছৰৰ পিছত বছৰ ধৰি পেলাই ইয়াতে এনেকৈ পাৰ হৈ আছে। কোনো ধৰণৰ ইয়াতে সচৰাচৰ থকাৰ নিচিনাকৈ ৰেলৱে গেটত যিটো ৰেল গেট থাকিব লাগে, ইয়াত কোনো ৰেল গেটৰ ব্যৱস্থা নাই। ইয়াত কেইটামান এনেকৈ প'ষ্ট পুতি থৈ দিছে ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা, আৰু এনেকৈয়ে মানুহবিলাকে বিপদসংকুলভাৱে ইয়াতে ৰাস্তা পাৰ হৈ আছে। এতিয়া ইয়াতে ৰেল গেটটো সদায় এনেকৈ আছে নেকি, নে আগতে ৰেল গেট আছিলে ইয়াতে? এনেকৈ আছে। ইয়াতে কিবা দুৰ্ঘটনা ঘটিছে নে এনেকৈ? হয়, হৈ থাকে। কি মানে মানুহ ঢুকাইছে নেকি ইয়াতে? মানুহ ঢুকাইছে ন? আচ্ছা, আপোনালোকে এনেই কিবা ৰাইজৰ পৰা দাবী জনাইছে নেকি ইয়াতে ৰেল গেটটো দিয়াৰ কাৰণে? হয়, কিন্তু এতিয়ালৈকে আচ্ছা, হয়, কিন্তু এতিয়া মানুহ বহুত হৈছে না, এতিয়া মানুহ হিচাপে আমাক মানে এতিয়া ৰাস্তাটো মানে গেটটো আমাক দৰকাৰ, বহুত দৰকাৰ। হয়, হয়, কিন্তু এতিয়ালৈকে ইয়াতে কোনো মানে কাণ সাৰ নাই। ইয়াতে বাইদেউ কোনফালে যে এইফালে কি ঠাই আছে এইফালে? পানীখাইটি ওলবাবাৰী। হয়, কিমানমান মানুহ আছে ইয়াতে? মানুহ বহুত আছে। মানুহ বহুত আছে, আৰু সকলোৱে এনেকৈ পাৰ হয় ইয়াতে? বহুত মানে বন্ধ কৰিব আহে আমাৰ ৰাইজৰ, মানে আহি পেলাই আৰু মানে হয়, মানে ৰেলৱে মানে বন্ধ কৰিব আহে মাজে মাজে? আচ্ছা, ধৰ্ণা দিয়া যায়। আচ্ছা, 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 মানে আপোনালোকে ইয়াতে ৰেল গেট এটা বহুত দিনৰ পৰা বিচাৰি আছে? হয়, হয়, কি ক'ম আৰু, সেইটোৱে ক'ম। হয়, হাজাৰ হাজাৰ মানুহ আছে এইফালে অহা যোৱা কৰে, মৰণ জীৱন মানে লৈ ফালে মানে পাৰ হ'ব লগা হয়। কোন মুহূৰ্তত আহে ট্ৰেইনটো গম নাপায় না। হয়, স্পীড আহে মানুহ, হয়, কেতিয়াবা মাজত ফাঁচি যায় গাড়ী। হয়, এনেকুৱা হয়। এইফালে পাৰ কৰিব লাগে ইমাৰ্জেঞ্চি। আচ্ছা, এনেকুৱা আমি দেখা পাওঁ। মই ইয়াতে থাকোঁ। হয়, ইয়াতে হয়, হয়, আমি দৌৰি আহিফালে পাৰ কৰি দিওঁ। আচ্ছা, এনেকুৱা কণ্ডিশ্যন হয় কেতিয়াবা। মানুহ ফচি যায়? মানুহ ফচি যায়, গাড়ী ফচি যায়। হয়, হয়, এইটোতো বহুত দিনৰ পৰা হৈ আছে না, হয়, 10-20 বছৰৰ আগৰ পৰা হৈ আছে। আগতে কি ইয়াতে ৰেলগেট আছিলে নেকি? ৰেলগেট নাছিলে, আগতে মানুহৰ সংখ্যা কম আছিল, আচ্ছা, সেইটো কাৰণে। হয়, এতিয়া হয়, মানুহটো বহুত হৈ গ'ল না, হয়, হাজাৰ হাজাৰ মানুহ আছে হয়, হয়, সেইফালে। সকলোৱে এনেকৈ পাৰ হৈ আছে? এনেকৈ পাৰ হয়। আচ্ছা, ৰেলৱে এতিয়ালৈকে ব্যৱস্থা লোৱা নাই? ব্যৱস্থা কৰা নাই। এইটোতো আপোনাৰ নাৰেংগী ৰেলৱে ষ্টেচনৰ ওচৰতে? নাৰেংগী ৰেলৱে ষ্টেচনৰ ওচৰতে। আচ্ছা, আচ্ছা, হয়। ৰাইজে কৈছে যে ইয়াত ৰেল গেট এটা লাগে, কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা হোৱা নাই। ইয়াতে আগতে মানুহৰ জনসংখ্যা কম আছিলে, কিন্তু এতিয়া আপোনাৰ জনসংখ্যা লাহে লাহে বাঢ়ি আহিছে। বহুত হাজাৰ হাজাৰ মানুহ ইয়াতে বাস কৰে। এইফালে চপাইদাং পায়, পানীখাইটি এৰিয়া পায়, আৰু ইয়াতে মানুহবিলাকে এনেকৈয়ে ৰেল গেট পাৰ হৈ আছে।
এইটো উন্মুক্ত ৰেল গেট, ইয়াতে আপোনাৰ মানে দুৰ্ঘটনা হোৱাৰ চান্স বহুত থাকে। ইয়াত কি এনেকৈ মানুহ পাৰ হৈ আছে নেকি সদায় সদায়? মানুহটো এনেকৈ পাৰ হৈছে হয়, ৰখুৱাই ৰখাই দিয়ে, নহয় চাইলেণ্ট দিয়ে। চাইৰেন দিয়ে। আচ্ছা, চাইৰেনৰ ব্যৱস্থা আছে, কিন্তু ৰেল গেটৰ ব্যৱস্থা নাই। নাই আচ্ছা আচ্ছা আচ্ছা, ইয়াতে ক'ত চাইৰেন দিয়ে, ক'ত আছে ব্যৱস্থাটো? এইটো আচ্ছা আচ্ছা, তাতে মানুহ আছে। এয়াই মানুহ আচ্ছা আচ্ছা আচ্ছা, হয় হয়। ইয়াত দেখিছে, ইয়াত এটা অদ্ভুত ব্যৱস্থা। ইয়াতে এইজন চিকিউৰিটি গাৰ্ড, তেওঁ এতিয়া ইয়াত হুইচেল বজাই আছে। ইয়াতে হুইচেল বজাই আছে, ইয়াতে মানুহবিলাক ৰখি গৈছে এনেকৈ। ইয়াতে কোনো ধৰণৰ ৰেল গেটৰ যিহেতু ব্যৱস্থা নাই, ইতিমধ্যে আমি আপোনালোকে শুনিছেই ৰেলৰ উকি, ট্ৰেইন আহিছে আৰু এইজন আছে চিকিউৰিটি গাৰ্ড, তেওঁ এনেকৈ হুইচেল বজাই দিছে। ট্ৰেইন গুচি গ'ল, ল'ৰা ছোৱালী দৌৰ মাৰিলে। ইণ্ডিয়ান ৰেলৱে আপোনাৰ বুলেট ট্ৰেইন আনিলে, ষ্টাডিয়াম আনিলে আৰু বহুত কিবা কিবি আনিলে। ৰেলৱে মন্ত্ৰীয়ে সদায় সদায় ডাঙৰ ডাঙৰ টুইট কৰে, ডাঙৰ ডাঙৰ ভাষণ দি পেলাই, কিন্তু এতিয়ালৈকে এই ঠাইখিনিত এটা ৰেলৱে গেট নহ'ল। এই ডিমাণ্ডটো আমাৰ বহুত দিনৰ পৰা আছিলে, হয় ফ্লাইঅভাৰ এখন দিব লাগে বুলি। হয়, মাননীয় ফ্লাইঅভাৰ নে গেট? গেট, ফ্লাইঅভাৰ বা গেট হয়। কোনো এটা দিব লাগে বুলি GM এছিষ্টেণ্ট GMক মহাজনৰ তাতে মেম'ৰেণ্ডাম দিলোঁ। হয়, তেওঁলোকে তাৰপিছত এইটোহে কৰিলে, আচ্ছা, একো কামেই নকৰে। কাৰণ শ শ গাড়ী এইফালে পাৰ হয় ডেইলি, হয়। তেতিয়া এক্সিডেণ্ট এটা হৈ যাব পাৰে। হয় এইটো মানে চৰকাৰে মানে ৰেলৱে গভৰ্ণমেণ্টে এইটো কিয় কনচিডাৰ কৰে আমি গম নাপাওঁ। হয়, কেতিয়া দিছিলে আপোনালোকে লাষ্ট? আমি এইটো 8 মাহ আগত দিছিলোঁ। 8 মাহ আগত দিছিলে। হয়, তাৰপিছত মানে ইয়াতে এনেকৈ চিকিউৰিটি বঢ়াই দিলে। চিকিউৰিটি আৰু এইজন প্ৰাইভেট চিকিউৰিটি যেন লাগিছে। এজন প্ৰাইভেট থাকে, বাকী এই হেৰি কাপোৰ পিন্ধাবিলাক ৰেলৱে আচ্ছা, গেং খালাচী থাকে যে, তেওঁলোকৰ ফালৰ পৰা দুজনকৈ দিয়ে আৰু হয় হয়। আৰু তেওঁলোকে মানে এনেকৈ ৰেল আহিলেই উকি মানে হুইচেল মাৰি পেলাই গাড়ী বন্ধ কৰি দিয়ে। এনেকৈ তেওঁলোকে ৰাতিও থাকে নে ৰাতি? ৰাতিও থাকে। ৰাতিও থাকে। আচ্ছা, গোটেই ব্যৱস্থাটো এনেকৈ চলিছে। এইটো ব্ৰিটিছৰ দিনৰ ৰেল লাইন, ব্ৰিটিছৰ দিনৰ ৰেল লাইন। যোৰহাটত ফাঁচি দিবলৈ নিওঁতে মানুহ ৰেলৱে লৈ যায়। হয় তাহানিৰ দিনত, ব্ৰিটিছৰ দিনত। হয় কিন্তু এতিয়াতো সেই ডাবুল হৈছে। হয় এতিয়া নিৰাপত্তা অৱস্থাটো কঠিন আৰু হেৰি কৰিব লাগিছিল, হয়, কিন্তু নকৰা হৈছে সিহঁতে। আচ্ছা, আপোনালোকে যেতিয়া ৰেলৱেৰ মানে বিষয়বিলাক লগ ধৰিছিল, অফিচাৰক লগ ধৰিছিল, এতিয়া কি কৈছে তেওঁলোকে? हम देखते हैं দেখতে বুলি কৈছে। AGM মহাজন তেওঁ তাত দিয়া হৈছিলে। আচ্ছা, তাৰপিছত মানে আনি পেলাই ইয়াতে চিকিউৰিটি বঢ়াই দিলে। কিবা কাৰণ আছে নেকি ইয়াতে ৰেল গেট নবহোৱাৰ? নাজানো, কিন্তু আপুনি বিহাৰ ইউপিত যাওক, অলপ পিছে পিছে ৰেল গেট, অলপ পিছে পিছে ৰেল গেট হয় বা ফ্লাইঅভাৰ, কিন্তু আমাৰতো নাই, এইবিলাক নোহোৱাই নাই। হয়, ইয়াতো চাগে এক্সিডেণ্টো ঘটিছে বহুত কেইটা। সেইটোতো হ'বই, আৰু ডাঙৰ এক্সিডেণ্টো হ'ব কেতিয়াবা। তেওঁলোকে যদি ফোনটো সময়মতে নাপায়, উঠাই নিদিয়ে, হয়, হৈ যাব। হৈ যাব। হয় হয় ৰিচাৰ্চ হৈছে, আপোনালোকে এইটো খুব ফ'কাছ কৰক কিন্তু। হয় 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 বুজিছেনে? হয়, ধন্যবাদ দাদা। এই ব্যক্তিগৰাকী এটা কথা ক'লে যে, তেওঁ কৈছে বিহাৰ আৰু ইউপিত এনেকৈ কোনো এটা ৰেল গেট চাগে এনেকুৱা ৰেল গেট পোৱা নাযাব য'ত এনেকৈ ৰেল গেট নাই বা এনেকৈ ফ্লাইঅভাৰ নাই। কিন্তু এইখন অসম হয়, আৰু অসমত এনেকৈ মাহীয়ে ডিচিতে চোৱাৰ এইটো এটা অন্যতম উদাহৰণ। ইয়াতে এনেকৈ মানুহ, শিশু, মহিলা, বৃদ্ধ সকলোৱে পাৰ হৈ আছে, গাড়ী পাৰ হৈ আছে। ইয়াত কোনো ৰেল গেট নাই, ইয়াতে খালি এনেকৈ ৰেল আহিলে হুইচেল বজাই পেলাই ৰখাই দিয়ে। আৰু এই ব্যৱস্থাটো কৰিছে যেতিয়া ৰাইজে ইয়াতে ৰেল গেট লাগে বুলি ৰেল বিভাগক NFRক দাবী জনাইছিল। ইয়াতে দৈনিক হাজাৰ হাজাৰ গাড়ী পাৰ হয়, এনেকৈ উন্মুক্ত ইয়াতে লেভেল ক্ৰচিং কৰে। বাইদেউ, আপুনি ৰেলৱেৰ নেকি? হয়, এইটো এটা অদ্ভুত এটা ৰেলৱে আমি মানে ৰেলৱে ক্ৰচিং দেখিছোঁ, য'ত মানে আপোনাৰ ৰেল গেট নাই, কিন্তু আপোনাৰ হুইচেল মাৰি পেলাই এনেকৈ মানুহ ৰখাই দিয়ে। এইটো মানে ইয়াত ৰেল গেট কিয় হোৱা নাই আপোনালোকে গম পায় নেকি? মানে এইটো আনঅথৰাইজ। হয়, আনঅথৰাইজ, কিন্তু ইয়াতে হাজাৰ হাজাৰ মানুহ সদায়তো পাৰ হৈ আছে। হয় 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 হয়, ইয়াতেতো দুৰ্ঘটনা ঘটে নিশ্চয়। দুৰ্ঘটনা আগতে ঘটিছিলে, এতিয়া আমাৰ ৰেলৰ ষ্টাফ দিয়াৰ পৰা মানে একো ঘটা নাই। আচ্ছা আচ্ছা, হয় হয়, মানে আপোনালোকৰ ইয়াতে মানে এতিয়া কিন্তু ৰেল গেটটো হোৱা নাই এতিয়ালৈকে। হোৱা নাই। কিমানজন ষ্টাফ আছে আপোনালোকৰ ইয়াতে? আমাৰ ইয়াত মানে মৰ্ণিং, ইভিনিং, নাইট থাকে। আমাৰ মানে এতিয়া বৰ্তমান আমি মৰ্ণিঙত আছোঁ, আৰু 2টা বজাৰ পৰা আৰু ইভিনিং হ'ব, আৰু 10টা বজাৰ পৰা নাইট হ'ব। আচ্ছা, মানে আপোনালোকে ৰেল আহিলে হুইচেল মাৰি গাড়ী ৰখাই দিয়ে আৰু। আপোনালোকৰ কিবা ফোন আহে নে আপোনালোকে ডাইৰেক্ট গাড়ীত হুইচেল আহিলে গম পাই যায়? আমি মানে এনেকৈ চাই থাকোঁ, এইফালে চাই থাকোঁ, ইফাল সিফাল, তেতিয়া গাড়ীটো অহা দেখিলে মানে ৰখাই দিওঁ। আৰু কোনো কণ্ট্ৰল ছিষ্টেম নাই আৰু? আচ্ছা আচ্ছা আচ্ছা, এইটো চাগে ভাৰতৰ একমাত্ৰ এনেকুৱা ৰেল গেট য'ত এনেকৈ হুইচেল মাৰি পেলাই মানুহ আৰু গাড়ীৰ আহ যাহ বন্ধ কৰি দিয়া হয় যেতিয়া ৰেল আহে।
ৰেলৱে এৰিয়াতে থকা মানুহবিলাকে কৈছে যে তেওঁলোকে এইটো এটা আনঅথৰাইজ ৰেলৱে লেভেল ক্ৰছিং। কিন্তু ইয়াৰ বিপৰীতে ৰাইজে ইয়াৰ এটা লেভেল ক্ৰছিং, এটা ৰেল গেট বহুৱাব লাগে বুলি ডিমাণ্ড কৰি আহিছে বহুদিনৰ পৰা। কাৰণ ইয়াতে আগতে জনবসতি নাছিল, কিন্তু এতিয়া হাজাৰ হাজাৰ মানুহ ইয়াত বাস কৰে। দাদা, আপুনি যেতিয়া ওচৰতে থাকে তেতিয়াতো আপোনাৰ চাগে এক্সিডেণ্ট হৈ থাকে নহয় জানো ইয়াতে? হোৱাটো হয়, নোহোৱা নহয়। এতিয়া আপোনাৰ মানে ৰেলৱে কি সদায় এই ব্যৱস্থাটো কেতিয়াৰ পৰা কৰিলে, এই হুইচেল মাৰা ব্যৱস্থাটো? হ'ল, বহুত দিন হ'ল। বহুত দিন হ'ল ন? আচ্ছা, কিন্তু তেনেকুৱা হ'ল যে ৰেল গেট এটা বহুৱা নাই ইয়াতে। ভালেই ভাল। বহালে ভাল হয়। ৰাস্তাটো বন্ধ হ'ব নালাগে আৰু অঁ। ৰাস্তাটো বন্ধ হ'লে মানে বহুত সমস্যা আহি যায়। হয় হয়, এতিয়াতো হাজাৰ হাজাৰ মানুহ পাৰ হয়। এতিয়াতো আপোনাৰ মানে আগতে মানুহ নাছিলে ইয়াতে, এতিয়া মানুহ কম আছিল, এতিয়াতো বহুত হৈ গৈছে। বহুত হৈ গৈছে। কিবা জাম লাগে আৰু ট্ৰেইন যেতিয়া ৰখি যায় তেতিয়া ধৰ জাম লাগে। ব্যৱস্থাটো বেয়া কৰা নাই, ঠিকে কৰিছে। এতিয়া আগত ধৰ অলপ ইয়াত মানুহ নাছিল কাৰণে অলপ হেৰি হৈছিল। এতিয়া যেতিয়াৰ পৰা ইয়াত মানুহ নিছে নহয়, তেতিয়াৰ পৰা বস্তুটো ঠিকে চলি আছে। এতিয়া আকৌ হুইচেল মাৰিছে। ইয়াত এজন চিকিউৰিটিজনে ইয়াতে অস্তময় থিয় দি আছে। নেতাৰ মুখচুপতি মানেই নিউজ নহয়। নিউজ মানে হ'ল আপোনাৰ সমস্যা, ৰাইজৰ সমস্যা, সমাজৰ সমস্যা। গ্ৰাউণ্ডত আপুনি সন্মুখীন হৈ থকা প্ৰতিটো সমস্যা আমি ৰাইজৰ সন্মুখলৈ লৈ আহিম আমাৰ এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টিঙৰ মাধ্যমেৰে। আমাৰ ইউটিউব চেনেল, ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম একাউণ্ট ফ'ল' কৰি এই যাত্ৰাত আপুনিও সহযোগ কৰক। ধন্যবাদ।